ইয়াতে আৰম্ভণিটো হৈছিল 2024-ত যেতিয়া ৰঙামাটিটো খানাপাৰা কিলিঙৰ পৰা অজস্ৰ মানে হাৰত যেতিয়া সৰবৰাহ হ'ব ধৰিলে তেতিয়া আমি এইটো বন্ধ কৰাৰ কাৰণে বহুত আমি চিঠি দিলোঁ। চিঠি দি কিনে আমি সুফল নাপাওঁতে আমি কি কৰিলোঁ, মহামান্য আদালতত আমি এখন PIL দাখিল কৰিলোঁ। PIL দাখিল কৰোঁতে কিছু কাম অলপ বন্ধ হৈছিল, তাৰপিছত মাজত আকৌ বেছিকৈ চলিলে। আৰু এতিয়া আজি কিছুদিনৰ পৰা দেখিছোঁ এই টিপিখিনিৰ ওপৰত হস্তক্ষেপ কৰিবৰ কাৰণে কি আছিলে, কি সুৰেখা বাহিনী, এটা অভিনৱ সুৰেখা নামৰ এজন ব্যক্তি এই গোটেই টিপিৰ ক্ষেত্ৰত বা গাড়ীখিনিৰ ক্ষেত্ৰত যিখিনি ডাম্পাৰ মালিক আছে গোটেইখিনিৰ ক্ষেত্ৰত তেখেতে জঁপিয়াই পৰিছে। আৰু তেখেতৰ লগত যিমান শুৱে বয়ে থকা যিমানকেইটা ৰঙামাটিৰ মেইন মাফিয়াকেইটা আছিল সেই মাফিয়াকেইটাই এই গোটেই কামটো হাতত ল'বলৈ মানে এটা উঠি পৰি লাগিছে। আমি এই কথাটো সংবাদ মাধ্যমত এটাই জনাম, যদি সুৰেখাই এই গোটেই টিপিৰ ক্ষেত্ৰত বা গাড়ীৰ ক্ষেত্ৰত তেখেতে হস্তক্ষেপ কৰে তেতিয়াহ'লে মই ক'লোঁ, যি ধৰণে শিৱসাগৰ যোৰহাটত পানী সোমাইছে সুৰেখাৰ কাৰণে গুৱাহাটীত যিটো সোমাই আছিলে ইমান দিনে, অহা বছৰ আৰু বেছি হ'ব। কাৰণ কিলিং খানাপাৰা অঞ্চলত গোটেই পাহাৰ কাটি শিল উলিওৱাৰ নামত গোটেই মাটি ৰাস্তাত আৰু নলাত। আমি এই ফটো ভিডিঅ' DFO মহোদয়, PCCFক আমি আগৰ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আগতে আমি তেখেতকো দিছোঁ, ভিডিঅ' সহ দিছোঁ, আজিলৈ কোনো ষ্টেপ নলয়। আৰু আজি তেখেতেই শিলৰ নামত তেখেতে এটা চিণ্ডিকেট এটা ক্ৰিয়েট কৰিব গৈছে। যদি এইবাৰ চিণ্ডিকেটৰ নামত যদি সুৰেখা সোমায়, অভিনৱ সুৰেখা গুৱাহাটীত সোমায় বা অসমত সোমায়, তেতিয়াহ'লে পুলিচ লগাই সুৰেখাক মেঘালয়ৰ পৰা আমি টানি আনিম। আইনৰ পক্ষতে থাকিম, আইনৰ পক্ষত থাকি সুৰেখাক টানি আনিম। কাৰণ তেখেতে মেঘালয় শেষ কৰি পেলালে কৰক, আমাৰ গুৱাহাটী বা আমাৰ অসম শেষ কৰিব দিয়া নহ'ব। সুৰেখাৰ শুৱে বয়ে যিকেইজন মানুহ আছে, ভাগিন উপাধিৰ এজন আছে আৰু এজন আছে, গোটেইকেইজনক আমি ভালকৈ চিনি পাওঁ। তেখেতসকলে গুৱাহাটীত আহি ৰঙামাটিৰ চিণ্ডিকেট কেনেকৈ কৰে, ফাৰ্ষ্ট কথা। এতিয়া যদি ৰঙামাটিৰ চিণ্ডিকেট কৰে সেইটো কেনেকৈ হ'ব, সেইটোতো আমি কেতিয়াও গ্ৰহণ নকৰোঁ। ইয়াতে আমাৰ লোকেল ল'ৰাখিনিয়ে গাড়ী চলাই খাই আছে, তাৰে ওপৰত তেখেতে ডিচিশ্যন ল'বৰ কাৰণে তেখেতক দিয়া নহ'ব। সুৰেখা থাকক, মেঘালয়ত যি কৰে কৰি থাকক, মেঘালয়ত লিগেল। তেখেতৰ এটা ক্ৰেচাৰ এটা কোৱাৰীৰ যদি কাগজ আছে আমাক দেখুৱাওক। আজি আমি গভৰ্ণৰ মহোদয়ক দিলোঁ কাগজ, গভৰ্ণৰক দিলোঁ, গভৰ্ণৰ ছাৰক দিলোঁ, মুখ্যমন্ত্ৰী মহোদয়ক দিলোঁ, আমাৰ জয়ন্ত মল্ল ডাঙৰীয়াক দিলোঁ, PCCFকো দিলোঁ। চাওঁ কি হয়, যদি নহয় তেতিয়াহ'লে আমি হাইকোৰ্টৰ ওচৰত যাম। কিন্তু সুৰেখাক গুৱাহাটীত সোমাব দিয়া নহ'ব। আৰু যদি চিণ্ডিকেট ক্ৰিয়েট কৰে, আকৌ এবাৰ কৈছোঁ, যদি চিণ্ডিকেট ক্ৰিয়েট কৰে তেনেহ'লে মেঘালয়ৰ পৰা আমি লৈ আহিম। কেনেকৈ আনিব লাগে আমি আনিম, আইন আছে, প্ৰশাসন আছে, তাৰে থ্ৰুদি তেখেতক আমি লৈ আহিম। অসমত তেখেতে কাম কৰিব নোৱাৰে আৰু চিণ্ডিকেট ক্ৰিয়েট কৰি দিব দিয়া নহ'ব। আৰু তেখেতৰ লগত যোনকেইজন মানুহ মিলি আছে তেখেতকেইজনে সাৱধান হওক, কাৰণ আপোনালোকৰ নামো কিন্তু ওলাই যাব। আপোনালোকৰ নাম একদম ৰাজহুৱা নাম প্ৰকাশ কৰি দিয়া যাব। যদি এইকেইদিনৰ ভিতৰত আপোনালোকে এইবিলাক যিবিলাক আপোনালোকে কৰি আছে এইবিলাক ইমিডিয়েট আজিৰ পৰা বন্ধ বুলি ধৰি লওক, ডিলেট কৰি পেলাওক মূৰৰ পৰা, নহ'লে কিন্তু ইয়াৰে নেক্সট ষ্টেপটো বহুত ভয়ানক হ'ব। কিন্তু টানি অনা হ'ব কিন্তু মেঘালয়ৰ পৰা। বাকী আমাৰ টেকনিকেল কথা কিছুমান আছে, আমাৰ বিশ্বজিৎ সেইখন বানমুক্ত হ'ব লাগে। তাৰ কাৰণে আৰু ইয়াৰ মেইন দুটা কাৰণ, আমি কোৰ্টত যেতিয়া PIL দাখিল কৰিছিলোঁ তাতো প্ৰমাণ হৈছে। আমাৰ যিখিনি মাননীয় মুখ্য ন্যায়াধীশগৰাকী আছে তেখেতে স্পষ্টভাৱে তেখেতেই উল্লেখ কৰিছে যে গুৱাহাটীৰ বানপানীৰ মূল দুটা কাৰণ হৈছে, এটা হৈছে নলা নৰ্দমাবোৰ চাফ হোৱা নাই, আৰু এটা পাহাৰৰ ৰঙামাটিয়ে সদায় নলা নৰ্দমাবোৰ ভৰ্তি কৰি ৰাখে। এতিয়া পাহাৰৰ ৰঙামাটি সদায় আহি থাকিলে গভমেণ্টে কিবা কিবি চফা কৰিবৰ কাৰণে কিবা কিবি কৰিছে, ঠিক আছে, কিন্তু ডেইলি বৰষুণ দিয়াৰ লগে লগে যদি ৰঙামাটি সোপা সোমাইহি কেনেকৈ এইটো বস্তু ঠিক কৰিব পাৰিব? প্ৰথম কথা এইটো বন্ধ কৰিব লাগিব। আৰু সেইকাৰণে আমি এনেকুৱা ধৰণৰ ব্যৱস্থাবোৰৰ ওপৰত মাত মাতিবৰ কাৰণে আমি লাগি আছিলোঁ। ফৰেষ্ট ডিপাৰ্টমেণ্টে কৈছে যে মেঘালয়ত মাটি কাটিছে, আমি কৰিব পৰা নাই। তথাপি মাজতে চেষ্টা কৰিছিলে যে ব্ৰাউন ETP এটা কালেকশ্যনৰ যোগেদি, টেক্স কালেকশ্যনৰ যোগেদি তেওঁলোকক মানে এটা লিমিটেড কৰিব চেষ্টা কৰা হৈছিলে। যেতিয়া টেক্স পে' কৰি আহিব তেতিয়া এটা হিচাপত আহিব, আৰু আমাৰ স্থানীয় যিখিনি মাটি এইবোৰ কামত লাগি আছে তেওঁলোকেও ভালকৈ মানি লৈছিলে যে হয় আমি এটা টেক্স পে' কৰিম, লিমিটেড গাড়ী চলিব, হিচাপত চলিব। কাটিংটো তেওঁলোকৰ যিহেতু তেওঁলোকে ডেভেলপমেণ্টৰ কাৰণে তেওঁলোকৰ কাটিঙৰ এটা অথৰাইজ কৰা আছে তেওঁলোকৰ গভমেণ্টে, মেঘালয় গভমেণ্টে, গতিকে এইখিনি তেওঁলোকে এটা হিচাপত হাৰত কাটিব, ঠিক আছে আহিব। কিন্তু এতিয়া সেইবোৰ বন্ধ কৰি অকল চিণ্ডিকেট চলাব হৈছে। দিনে ৰাতিয়ে শ গাড়ী তেওঁলোকে বেলেগৰ পৰা আনিব বা ইয়াৰে পৰা চলিব, মানে তেওঁলোকে একো হিচাপ নোহোৱাকৈ কৰিব যিখিনি কাম কৰিব। সেইটো হ'লে অসম গভমেণ্টেতো ৰয়েলটি নাপায়। আৰু গোটেই ব্যৱস্থাটোক মানে এটা এজনৰ হাতত, মানে এইজন যিজন অভিনৱ সুৰেখা আছে তেখেতেই গোটেই তত্বাৱধান কৰি গোটেইখিনিক মানে মেনেজ কৰাৰ কাৰণে তেওঁ এটা ডাঙৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছে। গতিকে এইখিনি বন্ধ হ'ব লাগে। আমাৰ কথাটো, আমাৰ দাবীটো এইটো। পিছৰবাৰ আমি এতিয়া কোৰ্টৰ নেক্সট যেতিয়া শুনানি আছে আমি এইখিনি বস্তু উত্থাপন কৰিম। প্ৰশাসনকো আমি কৈছোঁ যে এইখিনি তেওঁলোকে এফিডেভিট দিবলৈ কোৰ্টে কৈছিলে, এতিয়া তেওঁলোকে কেনেকৈ কি কৰে আমি চাই লওঁ।
কি ব্যৱস্থা কৰে আমি সকলোকে চিঠি দিছোঁ। অভিনৱ সুৰেখা কোন আৰু তেখেতে কিহৰ কাৰণে অভিনৱ সুৰেখা এজন ব্যৱসায়ীয়ে হয়, কিন্তু তেখেতে অকল এই শিল কোৱাৰী এইবোৰৰ কথা জানো, অকল ইলিগেল শিল কোৱাৰী মেঘালয়ত আছে। এতিয়া মেঘালয় চৰকাৰে এইবোৰ কেনেকৈ ধৰণে চলাব পাৰিছে নাজানো, কিন্তু সেই শিল মেঘালয়ত কিবা কৰি আছে বেলেগ কথা। সেইবোৰ অসমলৈ নামি আহিছে বিনা পইচা, চৰকাৰে একো টেক্স নাপায়, মানুহে একো তাৰ পৰা শান্তি নাপায়, উল্টাই আমি হাৰাচমেণ্ট হ'ব লাগে পানীৰ কাৰণে। 2000 টকাকে লাগে তাত। এনেকৈ পাৰ গাড়ী 2000-2000কে লৈ পেলাই এইবাৰ শিলৰ গাড়ী চলোৱাৰ ব্যৱস্থা কৰিব হৈছে। এতিয়া চৰকাৰে কি কৰে আমি চাই লওঁ। জয়ন্তমল্ল বৰুৱা ডাঙৰে এইটো কৰি আছিলে যে ইলিগেল কোনো বস্তুৱে কৰিবলৈ দিয়া নহ'ব, ষ্টেপ লোৱা যেন দেখাও পাইছিলোঁ। তেওঁলোকে গেট বহাম বুলি কৈছে। তাৰপিছত যদি এনেকুৱা ধৰণৰ কোনোবা চিণ্ডিকেট চলাব খোজে, পাৰে যদি আমি আৰু গম পাম আৰু কোন কেনেকৈ মিলি আছে। আমাৰ আহ্বান এইটো বন্ধ হ'ব লাগে। কিন্তু এটা কথা আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।